আজিৰ সভাত আমাৰ মাজত উপস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়া, শ্ৰী কল্যাণ চৌবে প্ৰেছিডেণ্ট অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন, শ্ৰী লক্ষ্য কোঁৱৰ ছেক্ৰেটাৰী অসম অলিম্পিক সংস্থা, উপস্থিত ক্ৰীড়ামোদী ৰাইজ, খেলুৱৈসকল আৰু সুধীবৃন্দ। অসমৰ ক্ৰীড়া ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন। ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপনৰ লগতে সৰুসজাই ক্ৰীড়া প্ৰকল্পক আজি কিংবদন্তি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামাকৰণ কৰা হৈছে। আজিৰ বিশেষ দিনটোত অসম মাতৃৰ সুযোগ্য সন্তান অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱক মই জন্মদিনৰ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে উপস্থিত সকলো ক্ৰীড়াবিদ আৰু ক্ৰীড়াপ্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যি সময়ত অসমত পেছাদাৰী ক্ৰীড়াৰ বিশেষ অস্তিত্বই নাছিল, তেনে সময়ত 1966 চনত এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাদেৱে স্বৰ্ণ জয় কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সোণোৱালী অধ্যায়ৰ সূচনা কৰিছিল। এইগৰাকী বিশিষ্ট ক্ৰীড়াবিদে দেখুৱাই যোৱা পথেৰে আগুৱাই আজি আমাৰ অসমৰ নতুন প্ৰজন্মই ক্ৰীড়া ক্ষেত্ৰখনত সবল খোজ পেলাইছে। অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ বাবে প্ৰেৰণাৰ এক অমল উৎস। এইগৰাকী মহান ক্ৰীড়াবিদৰ অনন্য কৃতি আৰু ৰাজ্যৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প নামেৰে নামাকৰণ কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমে বহু প্ৰবাদপ্ৰতিম পুৰুষৰ উপহাৰ দিছে। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱকো আমি মৰণোত্তৰভাৱে সন্মান প্ৰদৰ্শন কৰিছোঁ, কিন্তু জীৱন কালত আমি যেন ক'ৰবাত তেখেতক প্ৰকৃত সন্মান দিয়াৰ পৰা অলপ দূৰত আছিলোঁ। সেইবাবে অসম চৰকাৰৰ 2025 চনৰ 28 মে'ত অনুষ্ঠিত কেবিনেট বৈঠকত আমি সিদ্ধান্ত লৈছিলোঁ যে অৰ্জুন ভোগেশ্বৰ বৰুৱাক আমি জীৱিত কালতে সন্মান প্ৰদৰ্শন কৰিম। ৰাজ্যৰ ক্ৰীড়া বুৰঞ্জী আৰু ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আমি এজন জীৱন্ত ব্যক্তিৰ নামত এটা অনুষ্ঠান উৎসৰ্গা কৰিছোঁ। এয়া অসমৰ ৰাইজৰ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ এক সশ্ৰদ্ধ আৰু কৃতজ্ঞতাৰ উপহাৰ। মই নিশ্চিত এই পদক্ষেপে ৰাজ্যৰ নৱপ্ৰজন্মৰ ক্ৰীড়াবিদসকলক ক্ৰীড়াৰ জগতখনত তেখেতৰ পদাংক অনুসৰণ কৰিবলৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব। আজি আমি সমগ্ৰ অসমে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনটোতে ক্ৰীড়া দিৱস হিচাপে পালন কৰিছোঁ। এইবাৰ আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় আছিলে যে উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছত আমাৰ খেলুৱৈসকলে 74টা পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ ক্ৰীড়া নীতি অনুসৰি ইতিমধ্যে চৰকাৰী কৰ্মক্ষেত্ৰত নিয়োজিত নোহোৱা 23 গৰাকী ক্ৰীড়াবিদক আজি আমি
অসম চৰকাৰৰ তৃতীয় শ্ৰেণীৰ পদত নিযুক্তি পত্ৰ বিতৰণ কৰিছোঁ। ইয়াৰ উপৰিও বাকী 51 গৰাকী সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ী সকলক আমি ক্ৰমে 50,000, 40,000 আৰু 30,000 টকাৰে আমি তেখেতসকলক সম্বৰ্ধনা যাচিছোঁ। ৰাজ্যৰ আমি ৰাজ্যিক ক্ৰীড়া বঁটাও আজিৰ দিনটোতে আমি আমাৰ ক্ৰীড়া ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশেষ ব্যক্তিসকলক আগবঢ়াইছোঁ। আমাৰ ৰাজ্যৰ নিয়মীয়া ক্ৰীড়া পেঞ্চনো আজিৰ সভাতে আমি 2জন ক্ৰীড়াবিদলৈ আগবঢ়াইছোঁ। ইতিমধ্যে ৰাজ্যত 348 গৰাকী ক্ৰীড়াবিদে ক্ৰীড়া পেঞ্চন লাভ কৰি আছিলে। আজিৰ পৰা ইয়াত আকৌ নতুনকৈ 2 গৰাকী খেলুৱৈক পেঞ্চনাৰ হিচাপে সংযোজিত কৰা হৈছে। বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া ইউথ গেমছ 2025তো অসমে 31টা পদক লাভ কৰি পুনৰবাৰ জিলিকি উঠিছিল। এই প্ৰতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাকৈ নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হৈছে। 55 কেজি শাখাত ভাৰত্তোলনত মুঠ 183 কেজি উত্তোলনেৰে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা আই চেংফা গগৈকো বিশেষভাৱে স্বীকৃতি প্ৰদান কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। আমাৰ ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মাজত অনুশাসন আৰু নেতৃত্বৰ কৌশল বিকশিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ৰাজ্যৰ NCC কেডেটসকলৰ বাবে অন্যতম সৰ্বোচ্চ স্বীকৃতি বীৰ চিলাৰায় বঁটাও আজি প্ৰদান কৰিছে। এই বঁটাত আজি আমি 4 গৰাকী অসাধাৰণ কেডেটক আমি পুৰস্কৃত কৰিছোঁ। ৰাষ্ট্ৰীয় সেৱা আঁচনিত ব্যতিক্ৰমী সেৱাক স্বীকৃতি দিবলৈও আজি ৰাজ্য চৰকাৰে 2খন বিশ্ববিদ্যালয়, 9 গৰাকী কাৰ্যসূচী বিষয়া আৰু 17 গৰাকী স্বেচ্ছাসেৱকক আমি সম্বৰ্ধনা জনাইছোঁ। খেল মহাৰণ আৰু আন বহুতো কাৰ্যসূচীৰে ৰাজ্যৰ ক্ৰীড়া বিভাগে ৰাজ্যত ক্ৰীড়া ক্ষেত্ৰখনক উজ্বলাই তুলিবলৈ প্ৰচেষ্টা কৰিছে। যোৱা 28 আগষ্ট তাৰিখে গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী ফুটবল দলটোৱে আমাৰ ৰাজ্যৰ বাবে এক অনন্য গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভাৰতীয় বায়ু সেনাৰ উদ্যোগত আয়োজিত সন্মানীয় সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ 64 সংখ্যক সংস্কৰণত ফাইনেলত পশ্চিমবংগৰ নন্দজাৰ আদিবাসী পাচিলি হাইস্কুলক 3-1 গলত পৰাস্ত কৰি আমাৰ এই দলটোৱে ইতিহাস ৰচনা কৰিলে। আজিৰ এই সভাত আমি খেলুৱৈসকলক সম্বৰ্ধনা জনাইছোঁ আৰু অসম চৰকাৰৰ ফালৰ পৰা প্ৰতি গৰাকী খেলুৱৈক 50,000 টকাকৈ এটা পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত আজিৰ সভাতে মই ঘোষণা কৰিছোঁ। বেতকুছি হাইস্কুলৰ ছোৱালী দলটোক মই উষ্ণ অভিনন্দন জনাইছোঁ। আপোনালোক সকলোৱে জানে যে আমাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক সজাই পৰাই তুলিবলৈ আমি অসমত খেল মহাৰণ আৰম্ভ কৰিছিলোঁ। প্ৰথম সংস্কৰণত 76 লাখ, দ্বিতীয় সংস্কৰণত 40 লাখ অংশগ্ৰহণকাৰীৰ সৈতে এই খেলক জনপ্ৰিয় কৰাৰ কাৰ্যসূচীক আমি তৃণমূল পৰ্যায়লৈ লৈ যাব পাৰিছোঁ। খেল মহাৰণৰ সৈতে সংগতি ৰাখি আমি এখন কফি টেবুল বুকো আজি আমি ইয়াতে উন্মোচন কৰিছোঁ। আজি আমাৰ ৰাজ্যৰ ক্ৰীড়া দিৱসৰ দিনটো এনে বহুবোৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ বাবে
অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুচা আৰু ক্ৰীড়া বিভাগক মই উষ্ণ অভিনন্দন জনাইছোঁ। পুনৰ এবাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ দীৰ্ঘ জীৱন কামনা কৰিছোঁ। তেখেতে ভাষণত এটা উল্লেখ কৰিছিল, আমি যাতে নতুন খেলুৱৈক সদায়ে আমি বিচাৰি উলিয়াব পাৰোঁ আৰু নতুন নতুন খেলুৱৈক আমি যাতে সৃষ্টি কৰিব পাৰোঁ। আমাৰ ক্ৰীড়া বিভাগ আৰু ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া প্ৰশিক্ষকসকলে আজিৰ দিনটোত আমি আকৌ এবাৰ সংকল্প ল'ম যে অসমৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা ক্ৰীড়াৰ সম্পদসমূহক আমি বিচাৰি উলিয়াম, তেওঁলোকক প্ৰশিক্ষণ আৰু বিভিন্ন প্ৰেৰণাৰ জৰিয়তে আমি জগত সভালৈ লৈ যাম। অসম মাতৃৰ নাম আমি সদায়ে জিলিকাই ৰাখিম। এই দুআষাৰে পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ উষ্ণ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।